তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটিলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি মই যদি কওঁ মানে মোক যিহেতুকৈ এতিয়া আমাৰ এক্সামটোৰ খুব কাষ পাইছেহি, মানে SSC-GDৰ এক্সামৰ কথা কৈছোঁ। চ' এতিয়া মোক বহুতে কৈ আছিলে যে দাদা আপুনি ৰিজনিঙৰ ক্লাছবিলাক দিয়ক বা অংকৰ ক্লাছবিলাক দিয়ক। তো মই তেওঁলোকক কৈছিলোঁ যে মই দিম, কিন্তু মোৰ অলপ সময় লৈ বা মোৰ নিজৰো যিহেতু মই পঢ়িব লাগে, চ' সময়ৰো অভাৱ, সেইকাৰণে মই মানে দিয়া তেনেকৈ ভালকৈ হোৱা নাই। কিন্তু মই জানো যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে ভাল ভাল আজিকালি বহুত ডাঙৰ ডাঙৰ চেনেল হৈছে, SSC মেকাৰ হওক, RWA হওক বা আমাৰ অসমৰ SPK হওক। তো তাৰ পৰা ষ্টাডিবিলাক কৰিছে আৰু মোৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপটোত বহুত ভাল ভাল স্ক'ৰ কৰা ল'ৰা হওক ছোৱালী হওক আছে। চ' মই তাৰ পৰা এটাই কথা বুজিছোঁ যে এতিয়া মুঠতে প্ৰায় ল'ৰা ছোৱালীৰে ক্লিয়াৰ হৈছে। চ' এতিয়া মোক বহুতে কৈ আছিলে যিখিনিয়ে হিন্দী বিষয়টো বাছি ল'ব, গ্ৰামাৰটো। চ' হিন্দীৰ যদি কথা কওঁ, এতিয়া মই আজি অলপ হিন্দীৰ কথা ডিছকাশ্যনৰ বাবে এই ভিডিঅ'টো বনালোঁ। আৰু কিয় ইমান প্ৰব্লেম হৈ আছে বা কিয় ইমান স্ক'ৰ কম আহি আছে, চ' সেয়াৰ ওপৰতে পাতিম। তো ভিডিঅ'টো অকণমান দীঘল হ'বও পাৰে, চ' তোমালোকে যাতে কোনেও বেয়া নোপোৱা, আৰু ল'ৰা ছোৱালী যিখিনি হিন্দী ল'বা, চ' ইয়াৰ পৰা অলপ হ'লেও কথা বুজিব পাৰিবা। চ' মই অলপ যদি কওঁ, আমাৰ প্ৰথমতে মই কৈছিলোঁৱে মই অংকিত ভাটি ছাৰৰ এই কিতাপখন লৈছিলোঁ। তো এই কিতাপখন প্ৰায় ল'ৰা ছোৱালীয়ে লৈছে। চ' মই যদি কওঁ এই কিতাপখন মই বেষ্ট বুক বুলি ক'বলৈ নাযাওঁ, কিন্তু এই কিতাপখন মোৰ বাবে বেষ্ট। চ' মই ইয়াৰ কোনো এডভাৰটাইজ কৰা নাই, কিন্তু ইয়াৰ মই এটাই কথা কওঁ, যিহেতুকৈ আমাৰ RWAৰ ওপৰতেই বেছি আমাৰ SSC-GDটো এতিয়া জড়িত হৈ পৰিছে। কাৰণ কেনেকৈ RWA তোমাৰ মক টেষ্ট দিছে, কিতাপ উলিয়াইছে, আৰু প্ৰায় ল'ৰা ছোৱালীয়ে তেওঁৰ মানে যিজন অংকিত ভাটি ছাৰ আছে তেওঁৰ পৰাই কিছু তথ্য বা জ্ঞান লৈ পেলাই মানে আগবাঢ়িব বিচাৰিছে। চ' মই সেইটো কাৰণে কওঁ যে এই কিতাপখন যিকেইজন ল'ৰা হওক ছোৱালী হওক লৈছে আমাৰ অসমৰ পৰা, চ' মই যদি কওঁ গোটেই কিতাপখন যদি তোমালোকে মুখস্থ কৰি পেলাই বা গোটেইখিনি বস্তু যদি বুজি পেলাই তোমালোকে যদি আগবাঢ়ি যাব পাৰা, তো তেতিয়াহ'লে তোমালোকক হিন্দীত 18-19 পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। মই 20 বুলি কেতিয়াও নকওঁ, কাৰণ 20টাৰ ভিতৰত 20টা কৰাটো ইমান সহজ নহয়। আৰু মই এইটোও ক'ম যে যদি ভালকৈ ষ্টাডি কৰিছা আৰু পূৰা নলেজ আছে হিন্দীৰ ওপৰত, তো তেতিয়াহ'লে 20টাৰ ভিতৰত 20টা কৰিবলৈও খুব বেছি সময় নালাগে। তো এতিয়া মই ইয়াৰ পৰা প্ৰথমতে আমি চিলেবাছটোৰ কথা পাতিম। তো এতিয়া আমি সকলোৱে জানো যিখিনি SSC-GDৰ বাবে ফুল প্ৰিপাৰেশ্যনত আছে, তো চিলেবাছৰ কথা তেওঁলোকৰ প্ৰয়োজন নাই, মই ভালকৈ জানো। কিন্তু যিখিনি ল'ৰা ছোৱালীয়ে এতিয়াও ধৰিব পৰা নাই যে হিন্দীটো কেনেকুৱা, কোনখিনি বস্তুৰ পৰা বেছি অহা দেখা যায়, তো তেওঁলোকৰ বাবে মই চিলেবাছটো এপাক কৈ দিব বিচাৰিছোঁ। চ' আমি যদি কওঁ এইখন কিতাপৰ ওপৰত, তো প্ৰথমতে আমাৰ বিষয়সূচী বুলি যিটো আছে মানে চিলেবাছ, তাৰ প্ৰথম চেপ্টাৰটো আছে বিলোম শব্দ। আৰু বিলোম শব্দৰ অৰ্থটো হ'ল মানে কি বিপৰীতাৰ্থক। বিলোম মানে হ'ল আমাৰ বিপৰীতাৰ্থক শব্দ। তো বিপৰীতাৰ্থক শব্দৰ অৰ্থটো তোমালোকে নিশ্চয় বুজিবা। যেনেকৈ তোমাৰ ফুলৰ বিপৰীত কি হ'ব, তাৰপিছত তোমাৰ আকাশৰ বিপৰীত কি হ'ব, তেনেকুৱা মানে কথাটো যদি মই কওঁ, সেইটোক কয় আমাৰ বিপৰীতাৰ্থক, যিটো হিন্দীত কয় বিলোম শব্দ। তাৰপিছত পৰ্যায়বাচী, ইয়াৰ সমাৰ্থক শব্দ, যিটো তোমালোকে কওঁতেই হয়তো বুজি পাইছা। পৰ্যায়বাচী বা আৰু সমাৰ্থক শব্দটো একেটাই হয় আৰু একেটা কামেই কৰে। মানে কি সমাৰ্থক সমান সমান বস্তুটো যিটো বুজায়, সমানে। ধৰি লোৱা এতিয়া আমাৰ যদি মই যদি এটা কথা কওঁ যে আকাশৰ সমাৰ্থক কি হ'ব পাৰে, গগন। গগন বুলি ক'লেও আকাশেই বুজায়। চ' তেনেকুৱা কথা হয়। আৰু তাৰপিছত তোমাৰ মুহাবৰে লোকক্ৰিয়া, যিটোক কয় আমাৰ অসমীয়াত ডাকৰ বচন। মই আগতো কৈছোঁ ডাকৰ বচন। তো মুহাবৰে লোকক্ৰিয়া বুলি যিটো কয়, সেইটো যদি আমি এই কিতাপখনৰ পৰা সম্পূৰ্ণ ৰূপেৰে মুখস্থ কৰি শেষ কৰিব পাৰোঁ, তো মই জানো তোমালোকৰ মুহাবৰা যদি দুটাও আহে বা এটাও আহে, তোমালোকে আৰামত কৰি আহিব পাৰিবা। তাৰপিছত অনেকাৰ্থক শব্দ, মানে এটা শব্দৰে অনেকটা শব্দ বুজোৱা, যিটোক কয় সেইটোক কয় অনেকাৰ্থক শব্দ। চ' মই সেইখিনি বস্তু তোমালোকক কেনেকৈ চাব লাগে মই সেইখিনিও ক'ম। প্ৰথমতে চিলেবাছটো কৈ লৈছোঁ। তাৰপিছত শুদ্ধ অশুদ্ধ, মানে শুদ্ধ অশুদ্ধ মানে বাক্যটো কোনটো শুদ্ধ আৰু কোনটো। তোমাক ধৰি লোৱা অপশ্যনত যিটো কুৱেশ্যন তাত ভুলকৈ দি দিব আৰু 4টা অপশ্যন দিব, তাৰ ভিতৰত শুদ্ধটো উলিয়াব লাগিব। চ' সেইটোৰ বাবে কোনটো নলেজ লাগিব তোমালোকৰ, এইটো কথাটো নাজানিবা। মানে হিন্দী বিষয়টো যিহেতু আমাৰ অসমৰ বাবে,
আমাৰ পাৰ্মানেণ্টলি নহয়, কাৰণ আমি হ'লো অসমীয়া, আমাৰ বাবে মাতৃভাষা হ'ল অসমীয়া। তো সেই বুলি যদি মই কওঁ, তো হিন্দীটো আমাৰ এনেকুৱাও নলেজ নাই যে আমি মানে কোনটো শুদ্ধ কোনটো ভুল সহজেই ধৰিব পাৰিম। চ' তাৰ বাবে আমাক অলপ কিতাপৰ জ্ঞান হওক বা ইউটিউবৰ ফালৰ পৰা মানে ভাল এজন টিচাৰৰ পৰা জ্ঞান লাগিব। চ' সেই বুলি যদি মই কওঁ, এই কিতাপখনৰ পৰা তোমালোকে যিটো ভুল শুদ্ধ সেই চেপ্টাৰটো এনেকুৱাকে ৰগৰাব লাগিব, মানে এনেকুৱাকে প্ৰিপাৰেশ্যন কৰিব লাগিব যিটো তোমালোকৰ মুখস্থ হৈ যোৱা দি যায়। আৰু তেতিয়া বস্তুবিলাক যেতিয়া দেখিবা, চ' তেতিয়াই তোমালোকে অনুভৱ কৰিব পাৰিবা যে এইটোৱে শুদ্ধ আছিল। তো সেনেকুৱা হিচাপে পঢ়িব লাগিব, কাৰণ ইয়াতো ট্ৰিক্স লাগে। চব বস্তু তুমি বুজি পেলাই নহয়, আৰু চব বস্তু মুখস্থ কৰিয়ে নহয়। প্ৰতিটো বস্তুৰে কনচেপ্ট বেলেগ বেলেগ, প্ৰতিটো বস্তুৱে তুমি বেলেগ ষ্টাইলে চালেহে হয়তো সহজে তুমি ছাকচেছ হ'ব পাৰিবা। তাৰপিছত যদি মই কওঁ ৰিক্ত স্থান, মানে ৰিক্ত স্থান মানে কি, ধৰি লোৱা ইয়াতে আছে চিলেবাছটো তুমি চাই ল'ব পাৰিবা। ৰিক্ত স্থান মানে হ'ল তুমি খালী ঠাই পূৰণ কৰা হওক, বা তোমাৰ তলত হেৰি কি কয়, তলত এডাল চিন দিয়ে, তো তেনেকুৱা থাকে। মই ইয়াৰ বিষয়ে পাতিম ভালকৈ। তাৰপিছত সংজ্ঞা সৰ্বনাম। তো এইবাৰ যদি মই কওঁ মষ্ট ইম্পৰ্টেণ্ট বস্তু বুলি হিন্দীৰ, যিটো 2021লৈকে নাছিলে কিন্তু 2022ৰ পৰা এড কৰিছে, তো সেইখিনি হ'ল সংজ্ঞা সৰ্বনাম, ক্ৰিয়া কাল বাব্য, লিংগ বচন কাৰক, তাৰপিছত বিশেষণ অব্যয়। তো বাকীখিনি হ'ল তোমাৰ বাক্য ৰচনা গদ্যাংশ। তো এইখিনি বস্তু মই ক'ম। তো চিলেবাছৰ কথা যদি মই কওঁ, এইখিনি বস্তু মেইন আছিলে। আৰু এই বস্তুখিনি তোমালোকে মই চিলেবাছটো মই স্ক্ৰীনৰ ছাইডত লগাই দিম, তোমালোকে আকৌ এবাৰ চাই ল'বা যিখিনি তাত এই কিতাপখন নাই। বাকী যিখিনি তাত কিতাপখন আছে তো ভাল কথা। তো এতিয়া যদি মই কওঁ, ইয়াত আমাৰ কাৰকৰ বিষয়ে আছে। মই বিশেষকৈ তোমালোকে এইখিনি মুখস্থ কৰাই বস্তু, যিখিনি বিলম্ব শব্দ পৰ্যায়বাচী হওক, কিন্তু সংজ্ঞা আৰু সৰ্বনাম, ক্ৰিয়াকাল, বাব্য এইখিনি তোমালোকে ভালকৈ চাব লাগিব। সেইখিনি হ'ল 120ৰ পৰা এই কিতাপখনত আছে। তো 120ৰ পৰা আছে, মই দেখুৱাই দিম। তো ইয়াত সংজ্ঞা তথা সৰ্বনাম বুলি আছে। তো মই তোমালোকক অলপমান বেক কেমেৰা কৰি পেলাই ইয়াত কিছুমান বস্তু ইম্পৰ্টেণ্ট বস্তুখিনি দেখুৱাই দিম, যিখিনি বস্তু তোমালোকে চাব লাগিব। চ' ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই যোৱা, তেতিয়া বুজি পাবা। আৰু এইখিনি খুব ইম্পৰ্টেণ্ট, তো চাই যোৱা তোমালোকে। তো তোমালোকে চাই লোৱা, মানে কি বহুতে হিন্দীটো কি কৰে, যে প্ৰথমতে সংজ্ঞা তথা সৰ্বনামৰ গোটেই বিষয়বস্তুখিনি নাচায় এই কিতাপখনৰ, লৈছেহে কিন্তু বস্তুখিনি চাই ইয়াৰ পৰা, মানে এইখিনি কৰি চায়। তো এনেকৈ যদি কৰা তোমালোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰিবা। মানে কিয় কৈছোঁ, বস্তুখিনি বুজি ল'ব লাগিব। তো এয়া দেখিছানে, এয়া সংজ্ঞা তথা সৰ্বনাম বুলি যে আছে। তো এই বস্তুখিনি তোমালোকে প্ৰথমতে সংজ্ঞা কাক কয়, পৰিভাষা, সংজ্ঞাকে ভেদ, তাৰপিছত তোমালোকৰ সৰ্বনামকে ভেদ, সৰ্বনাম, এই বস্তুখিনি তোমালোকে ভালকৈ বুজি ল'ব লাগিব। যদি বুজিয়ে নোলোৱা তো তেতিয়াহ'লে কিন্তু নহ'ব। আৰু এই বস্তুখিনি বুজি ল'লেই নহ'ব, মনতো ৰাখিব লাগিব, মানে মুখস্থ হৈ যোৱা দি হ'ব লাগিব তোমালোকে এই মাহটোত। তাৰপিছত এইখিনি গোটেই বস্তুখিনি যেতিয়া বুজি হ'ব, তাৰপিছত এইকেইটা যিকেইটা দিয়া আছে, মই যে ক'লোঁ এইকেইটা তোমালোকে তাৰ পিছত কৰি চাবা। তাৰপিছত এইখিনি আছিল সংজ্ঞা আৰু সৰ্বনাম। তাৰপিছত মই যদি কওঁ ক্ৰিয়া কাল বাচ্য, তো ক্ৰিয়া কাল বাচ্যৰ এইখিনি চোৱা, ক্ৰিয়া কাক কয়, তাৰ পৰিভাষাখিনি, তাৰপিছত প্ৰেৰণাৰ্থক ক্ৰিয়া ধাতু, নাম ধাতু ক্ৰিয়া, পূৰ্বকালিক ক্ৰিয়া, যৌগিক ক্ৰিয়া। তাৰপিছত মই যদি কওঁ তোমাৰ আৰু আছে তোমাৰ কালকে ভেদ, পৰিভাষাখিনি পঢ়ি ল'ব লাগে সদায়। এইখিনি ক্ৰিয়া কা ও, ৰূপান্তৰ জিচকে উচকে কাৰ্য, মানে এনেকৈ গোটেইখিনি বস্তু পঢ়ি ল'ব লাগিব। কালকে ভেদ পঢ়ি, মানে মই কিয় কৈছোঁ, বুজি ল'ব লাগিব। মেইন কথা হ'ল তোমালোকে যদি বুজি লোৱা তেতিয়া হৈ যাব। তাৰপিছত এইখিনি মেইন। তাৰপিছত মেইন যদি মই একদম কথা কওঁ, তো লিংগ মানে বচন কাৰক, মানে কাৰকৰ পৰা বেছি অহা দেখা যায়। তো এতিয়া যদি মই কওঁ, এই লিংগ বচন এইখিনিতো পঢ়িবই লাগিব। তাৰপিছত এই কাৰকৰ পৰিভাষাখিনি পঢ়িব লাগিব। পঢ়াৰ পিছত তোমাৰ এইখিনি দেখিছানে, কৰ্তা কাৰক কাক কয়, কাৰককে ভেদ, এয়া চোৱা কাৰকৰ ভেদ, এইখিনি বিশেষ কৰি মানে কাৰক আৰু এইখিনি বিভক্তিয়া, কাৰককে ভেদ, এয়া চোৱা কাৰক 8 প্ৰকাৰকে হতে হে, যো অপনি বিভক্তিও কে সাথ ইস প্ৰকাৰ হে। তো এইখিনি বস্তু তুমি চাব লাগিব। তাৰপিছত চাব লাগিব কৰ্তা কাৰক কাক কয়, वाक्य में जो शब्द काम करने या क्रिया करने के लिए प्रयुक्त होता है
अर्थात क्रिया करने वाले के अर्थ में आता है उसे कर्ता कारक कहते हैं। তো সেই বস্তুটোৱে তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত মই ইয়াত চোৱা আৰু এটা কওঁ, ইয়াৰ ধৰি লোৱা কোনকেইটা বস্তুৱে মেইন বুজাব এইটো চোৱা। এইখিনিলৈকে মই কৈলোঁ নহয়, কৰ্তা কাৰক কহতেহে। কৰ্তা কাৰক কি বিভক্তি ने होती है, जैसे অশোবেন্দ্ৰ কিতাপ লিখতা হে। মানে ইয়াত এইখিনি বস্তু নে যেনেকৈ লাগে বুলি কৈছে, এইখিনি বস্তুৱে কি বুজাই আছে, তো সেই বস্তুখিনি তোমালোকে ভালকৈ পঢ়ি পেলাই ক্লিয়াৰ হ'ব লাগিব, গম পাইছা। ছোৱালী হওক আৰু ল'ৰা হওক, কাৰণ কিয় হিন্দীটোত আমাৰ মাৰ্ক উঠাবলৈ খুব সহজ, কাৰণ যদি পঢ়ি পেলাই বুজি লওঁ। তাৰপিছত কৰ্মকাৰক, संज्ञा तथा सर्वनाम के जिस रूप पर क्रिया का फल पड़ता है जैसे कर्मकारक कहते हैं उसे कर्मकारक कहते हैं। उसकी विभक्ति को है, মানে ক হে। গোপাল নে সীমা কো, দেখিছানে এই উদাহৰণ চোৱা। গোপাল নে সীমা কো মাৰা, ৰামু নে ঘৰে কো, মানে য'ত ক বুলি দেখা তেতিয়াই গম পাবা কৰ্মকাৰক। তাৰপিছত কरण कारक চোৱা। जिस शब्द या साधन के द्वारा क्रिया पूर्ण की जाती है या वाक्य में जो साधन या शब्द क्रिया के संबंध का बोध कराता है करण कारक कहता है। इसकी विभक्ति से द्वारा है, মানে ইয়াৰ বিভক্তিটো সে। যেনেকে উদাহৰণ দিছে চোৱা, आकांक्षा ने गुलेल से, या से লাগি গ'ল, দেখিছানে। से साधन के रूप में करण कारक। তাৰপিছত অতীক্ষা কমল से কিতাপ লিখতি হে, से, দেখিছা। তো এই বস্তুখিনি মই তোমালোকক ইমান দীঘলকৈ বুজাই নাথাকোঁ বাৰু, তেনেকৈ মোৰ ক্লাছ কৰাৰো অলপ অসুবিধা হৈ যায়। চ' তোমালোকলৈ মই এই ভিডিঅ'টো দিলোঁ যে বস্তুখিনি কেনেধৰণেৰে চাই পেলাই তোমালোকে ক্লিয়াৰ হ'বা, বাকী ইয়াত দিছে। আৰু এই কিতাপখনৰ মই আৰু এটা বস্তু দেখাই আছোঁ, তোমালোকে চোৱা। এয়া প্ৰেক্টিচ ছেট, দেখিছানে। প্ৰেক্টিচ ছেট দিছে, এয়া প্ৰেক্টিচ ছেট 5 বা প্ৰেক্টিচ ছেট এয়া 1। এই প্ৰেক্টিচ ছেটকেইটা তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা। চ' মই ইয়াতে কথা কেইটামান কওঁ। তোমালোকে বস্তুখিনি যদি চালি জাৰি চাই যোৱা নহয়, তোমালোকে যদি এইবাৰো কিবা কাৰণে চাকৰিটো নোপোৱা 1 পইণ্ট 2 পইণ্ট বা কিবা এটাৰ বাবে, তো নেক্সট বাৰৰ কাৰণে তোমালোকে পূৰা ক্লিয়াৰ হৈ যাব পাৰিবা। কিন্তু বস্তুখিনি তোমালোকে চালি জাৰি চাব লাগিব। চ' মোৰ আজি ভিডিঅ'টো এইটোৱে আছিলে, হিন্দীৰ ওপৰত অলপ সৰুকৈ থুলমূলকৈ। বাকী মই লাইভত আহিলে আৰু কথা পাতিম। চ' তোমালোকে যিখিনিয়ে চালা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকন অল প্ৰেছ কৰি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি থৈ যাবা, মই অলপ মটিভেশ্যন হওঁ। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।